এটা হৃদয় পীড়াৰ ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ আহিব। মানুহৰ মানসিকতা কোন দিশে গতি কৰিছে, এই ঘটনাটো শুনিলে আপুনিও হয়তো আচৰিত হৈ পৰিব। এগৰাকী 85 বছৰীয়া আইতাৰ বয়সীয়া মহিলাক ধৰ্ষণ কৰিলে এটা লম্পটে। সঁচাকৈ কোন দিশে গতি কৰিছে মানুহৰ মানসিকতা? দেশত কিয় সঘনে হ'ব ধৰিছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা? কি নাবালিকা, কি বৃদ্ধা, কোনেও হাৰি যাব নোৱাৰে এই লম্পট পাখণ্ডবোৰৰ পৰা। এগৰাকী আইতা, যিগৰাকী আইতাৰ ভৰি এখনে কাম কৰিব নোৱাৰে, সেইগৰাকী আইতা আজি 7 মাহ দিন ধৰি বিচনাত পৰি আছে। কিন্তু যোৱা নিশা আইতাৰ লগত সংঘটিত হ'ল এক ভয়ংকৰ কাণ্ড। আইতা আছিল ঘৰত অকলে, আৰু সেই সুযোগ লৈয়ে লম্পট এটাই আইতাক ৰাতি 10 মান বজাত উপৰ্যুপৰি ধৰ্ষণ কৰে। শুনিবলৈ বেয়া লাগিলেও ই এক সত্য ঘটনা। এটা লম্পটৰ কামনাৰ বলি হ'ল 85 বছৰীয়া আইতা। উল্লেখযোগ্য যে জানিব পৰা অনুসৰি আইতাৰ ঘৰৰ কাষৰে আবেছ আহমেদ নামৰ 26 বছৰীয়া লম্পটটোৱে এই কাণ্ড কৰি বৰ্তমানো পলাতক অৱস্থাত আছে। সঁচাকৈ মানৱ সমাজক লজ্জিত কৰা কিমান এক ঘৃণনীয় কাণ্ড এয়া। আপুনিও এই লম্পট পাখণ্ডটোক কি শাস্তি পোৱাটো বিচাৰে নিজৰ মতামত আগবঢ়াবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।